মঙ্গলবাৰে মহানগৰীৰ জনকপুৰত চাঞ্চল্যকৰ ঘটনা। ফাৰিদ হুছেইন নামৰ যুৱকক ছুৰিকাঘাত 4 দুৰ্বৃত্তৰ। হয়, মঙ্গলবাৰে মহানগৰীৰ জনকপুৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। ফাৰিদ হুছেইন নামৰ এইজন যুৱকক ছুৰিকাঘাত কৰে 4 দুৰ্বৃত্তই। উল্লেখ্য যে ফাৰিদ হুছেইন নামৰ এইজন যুৱক মঙ্গলবাৰে নিশা নিজ বাসগৃহৰ পৰা আহি থকা অৱস্থাত আন্ধাৰৰ সুযোগ লৈ প্ৰথমে আগভেটি ধৰি ধন দাবী কৰে আৰু তাৰ পিছতেই ফাৰিদে ধন দিব অমান্তি হোৱাত ছুৰীৰে আঘাত কৰে ফাৰিদক আৰু লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে 4 দুৰ্বৃত্তই। তেওঁ ফাৰিদে গাড়ীখন লৈ আহি আছে, লৈ আহি 4জন ল'ৰাই গাড়ীখন ৰখাই আৰু ধন দাবী কৰিছিল। ধন দাবী পইচা ধন নিদিয়াৰ বাবে তেওঁ গাড়ীখন ভাঙিব ওলাইছিল। ফাৰিদাক গাড়ীখন ভাঙিবলৈ ৰখাওঁতে এনেকুৱা ধাক্কা দেখি হ'ল। তাৰপিছত ফাৰিদাক মানে ছুৰীৰে বেয়াকৈ প্ৰহাৰ কৰিলে। এতিয়া যিজনে ছুৰিকাঘাত কৰিলে তেওঁক চিনিও নাপায়, মানে কোনো তেনেকুৱা কাজিয়া পেচাল বা এনেকুৱা ঘটনাও নহয় বুলি কৈছে। ইফালে সমগ্ৰ ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে বুধবাৰে হাতীগাঁৱৰ পৰা আটক কৰে 4 দুৰ্বৃত্তক। ভিডিঅ' জাৰ্নেলিষ্ট পিংকলৰ সহযোগত ভাস্কৰ জ্যোতি আৰু বিতুপন বৰা ৰিপৰ্ট, প্ৰাগ নিউজ, গুৱাহাটী। অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী। বেলতলাত আৰক্ষীৰ জালত নাৰীদেহ ব্যৱসায়ী চক্ৰ, পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 2 দুৰ্ধৰ্ষ ডকাইতক। মহানগৰীত সক্ৰিয় নাৰীদেহ ব্যৱসায়ী চক্ৰ। হাতীগাঁৱৰ পৰা আটক এটা সন্দেহযুক্ত নাৰীদেহ ব্যৱসায়ী। হাৰিয়ানাত 2 যুৱতীক নি বিক্ৰী কৰাৰ অভিযোগ ধৃত লোকজনৰ বিৰুদ্ধে। আটক আনোৱাৰ হুছেইন। কিমান পইচা লৈছিলা? কিমান টকা এনে? 1,45,000 টকাত বিক্ৰী কৰাৰ অভিযোগ আনোৱাৰৰ বিৰুদ্ধে। ভুক্তভোগী 2 যুৱতী হাৰিয়ানাৰ পৰা কথমভাৱে পলাই সাৰে। ইফালে পল্টন বজাৰ আৰক্ষীৰ জালত 2 দুৰ্ধৰ্ষ ডকাইত। ধৃত সুৰজ ছেত্ৰী, নিতুমণি নাথ। ভঙাগড়ৰ পৰা 2 ডকাইতক গ্ৰেপ্তাৰ কৰে পল্টন বজাৰ আৰক্ষীয়ে। গেংটোৰ আন এটা ডকাইতক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আনপিনে বেলতলাৰ JDDA বিপৰীত 4 পিৰিঙাথোৰে উপদ্ৰৱ চলাওঁতেই পৰিল আৰক্ষীৰ জালত। 4 চোৰক বিপণীৰ স্বত্বাধিকাৰীয়ে কৰাৰ